মিয়াৰ ভোট চুৰি কৰিছে বিজেপিয়ে, অভিযোগ নহয়। এই কথা স্বীকাৰ কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। মিয়াই যাতে ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা কৰি আছে বিজেপিয়ে। ইমানেই নহয়, SIR আহিলে ৪-৫ লাখ মিয়া ভোট কৰ্তনৰ পৰিকল্পনা কৰিছে শাসকীয় দলটোৱে। এছাৰত অসমীয়া মানুহে কষ্ট পোৱা নাই বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াক কষ্ট দিয়াটো মুখ্যমন্ত্ৰীৰ লক্ষ্য। এতেকে মিয়াই কষ্ট পাওক বুলি কয় হিমন্ত বিশ্ব শৰ্মাই। চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হওঁ? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই। মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? এছাৰে অসমীয়াক কষ্ট দিয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে ডিগবৈত কোৱাৰ দিনাই দেশী জনগোষ্ঠীক হাৰাশাস্তিৰ অভিযোগ উঠিল গোৱালপাৰাত। দেশী জনগোষ্ঠী মঞ্চই গোৱালপাৰা জিলাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি বিষয়টোক লক্ষ্য বুজালে। মিয়াৰ নামত সকলো মুছলমানক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰে দেশী জনগোষ্ঠী মঞ্চই। দেশী জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ পিছতো তেওঁলোকৰ ভোটাধিকাৰ খৰ্ব কৰাৰ চক্ৰান্ত চলোৱাৰ অভিযোগ উত্থাপন কৰে মঞ্চই। উল্লেখ্য, অসম চৰকাৰে ২০২২ চনৰ জুলাইত গৰীয়ামৰীয়া, দেশী, চলহা আৰু চৈয়দসকলক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে দেশী জনগোষ্ঠীয় মঞ্চ অসমে। আমাৰ বহুত মানুহ আতংকিত হৈ গৈছে। ৰাতাৰাতিৰ ভিতৰত তেওঁলোকক BLO ফোন কৰি আছে আৰু ফোন কৰি তেওঁলোকৰ বহুত ডকুমেণ্ট বিচাৰি আছে, যে যিবোৰ ডকুমেণ্ট তেওঁলোকে NRCৰ সময়ত দিছিলে আকৌ বাৰে বাৰে জেৰক্স কৰি থাকিব লগা হৈছে। আৰু এই মানুহখিনিৰ কাৰণে এনেকুৱা এটা হৈছে যে আমাক খিলঞ্জীয়া বুলি নামতহে কৈছে। একচুৱেলি আমাক নামত মিয়া মানুহৰ নামতে আমাক অত্যাচাৰ কৰি থকা হৈছে। বৰং মিয়া মানুহৰ নামত যিমান অভিযোগ আহিছে তাতকৈ বেছি আমাৰ খিলঞ্জীয়া মানুহখিনিৰ আহিছে। এই কথাত আমি খুব দুখ পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিহিত ব্যৱস্থা কৰক। একেদৰে এছাৰৰ জৰিয়তে তামাৰহাটতো খিলঞ্জীয়া দেশী মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জ বিধানসভা সমষ্টিৰ অক্সিগুৰি আৰু নাটাবাৰী গাঁৱত মুঠ ২২৩ জন ভোটাৰক মৃত বুলি ভুৱা অভিযোগ দাখিল কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উঠিছে। একাংশ বিজেপি কৰ্মীয়ে ভুৱা অভিযোগ দাখিল কৰাৰো অভিযোগ উঠিছে। নাটাবাৰী গাঁৱৰ গৌতম ৰায় আৰু গোপাল সাহা এই ষড়যন্ত্ৰত জড়িত বুলি ৰাইজে দাবী কৰে। ভুৱা অভিযোগকাৰীৰ বিৰুদ্ধে তামাৰহাট থানাত এজাহাৰো দাখিল কৰিছে ভুক্তভোগীয়ে। যিমানখিনি মানুহ দেখি আছে সকলোৱে জীৱিত মানুহ। এইখিনি মানুহৰ নামত নিজৰে গাঁৱৰ মানুহ, এজন হ'ল গৌতম ৰায়, এজন হ'ল গোপাল সাহা, একে গাঁৱৰ মানুহ। সিহঁতে কমপ্লেইন দিছে যে ২২৩ জন মানুহৰ নামত যে সিহঁতে বোলে মৃত। সাধাৰণ খাটি খোৱা মানুহখিনিক এই অন্যায়ভাৱে যি অত্যাচাৰ কৰিলে এই আমি কোনোবদ্ধই মানি নলওঁ। আৰু কিহৰ ভিত্তিত এই মানুহখিনিক আমাৰ এই মৃত্যু বুলি দেখাই দিলে, এইখিনি স্পষ্ট কৰিব লাগে। বৰ দুখ পাইছোঁ। আমাক হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাক দেশীসকলক যি খিলঞ্জীয়া মৰ্যাদা দিছে, আজি আমি খিলঞ্জীয়াসকলক বিত্ৰয় কৰা আমি গম পাইছোঁ। ইপিনে স্বয়ং BLOকে মৃত বুলি অভিযোগ দাখিল হৈছে তামাৰহাটত। নাটাবাৰী গাঁৱৰ BLO হাছেম আলী আৰু তেওঁৰ পত্নীক মৃত বুলি অভিযোগ দাখিল কৰিছে। ২২৩ জনকৈ দেশী মুছলমান ভোটাৰৰ লগতে স্বয়ং BLOৰ নামত এনে অভিযোগ দাখিল কৰাক লৈ জাঙুৰ খাই উঠিছে দেশী জনগোষ্ঠীয় মঞ্চ অসম আৰু দেশী যুৱ ছাত্ৰ মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিয়ে। যোৱা পৰহি ৰাতিত মেছেজ পালোঁ যে DC ছাৰ মাতিছে, তাত গৈছোঁ। যোৱাৰ পিছত ফাইল এটা দিলে, ফাইলটো চাই দেখিলোঁ যে বহুত 100ৰো বেছিমান ভোটাৰৰ নাম কাটি গৈছে। আৰু মই যে BLO, মোৰ নামটো নাই, মোৰ ৱাইফৰো নাম নাই তাত। ভোটাৰ তালিকাৰ সংশোধনৰ নামত প্ৰদূষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে গোসাইগাঁৱতো। মাণ্ডাৰপাৰা গাঁৱত ১৪২ জন লোকক মৃত বা স্থানান্তৰিত বুলি দেখুৱাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে। কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মৰ বিৰুদ্ধে এই ষড়যন্ত্ৰৰ অভিযোগ উঠিছে। আমাৰ গাঁৱৰে দুজনী মহিলা আমাৰ গাঁৱৰ ১৪২ জন মানুহৰ নামত অবজেকশ্যন কৰিছে। কোনোবা
স্থানান্তৰিত হোৱা বুলি কোনোবা মৃত্যু হোৱা বুলি অবজেকশ্যন কৰি মোৰ ছোৱালীজনীয়ে কি কয় কোকৰাঝাৰ ছায়েন্স কলেজত BPT কৰি আছে। এইবাৰ জাষ্ট খালি ভোটত নাম উঠিছে, কিন্তু মোৰ ছোৱালীজনীৰ নামতে এগেইনষ্টত এনেকে দিছে যে ডেড বুলি, 19 বছৰ বয়স আৰু। যিগৰাকী BLA তথা মহিলাই উক্ত 142 গৰাকীৰ বিৰুদ্ধে আপত্তি দৰ্শাই ফৰ্মত চহী কৰিছিল, তেওঁ জনোৱা মতে কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি ৰমাকান্ত ব্ৰহ্মই তেওঁৰ পৰা উক্ত ফৰ্মকেইখনত চহী লৈছিল। মহিলাগৰাকীয়ে ফৰ্মখনত কি আছে সেয়া গমেই পোৱা নাছিল বোলে। সন্ধিয়া ৰমা ছাৰে আহিছে, আহি কিনে আমাক কৈছে বোলে ফৰ্মত চৈ দিব লাগে, আপোনাৰ চৈ লাগে, BLA চৈ লাগে। সেইটো কৈ মানে চৈ আৰু কিহৰ কাৰণে চৈ লাগে এইটো কোৱা নাই, আমি নাজানি চৈ দিছোঁ। এতিয়া আৰু কিছু মানুহে কৈ আছে যে আমি মানুহৰ নামত কমপ্লেইন কৰিছোঁ যে ভোটাৰ নাম কাটাৰ কাৰণে। সেইটোতো আমাক জনা নাছিলোঁ আগতে, এতিয়াহে গম পাইছোঁ। দুজন মানুহ কৰিছে, তেওঁ আমাৰ গাঁৱৰ বিষয়ে একো নাজানে। আমাৰ গাঁৱৰ দুজনী বোলা ছোৱালীক সিহঁতে মানে মোহৰা বনাই সিহঁতৰ চৈ লৈ পেলাই এনেকৈ কমপ্লেইন দিছে। মুখ্যমন্ত্ৰীয়ে মিয়াক কষ্ট দিবলৈ যাওঁতে খিলঞ্জীয়াইও কষ্ট পোৱাৰ অভিযোগ উত্থাপন হৈছে। এতিয়া বিজেপি তথা মুখ্যমন্ত্ৰীয়ে নিশ্চয় ক'ব, বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা 10টা মানুহক শিঙিয়ে বিন্ধে। ব্যুৰো ৰিপৰ্ট, NKTV+।